আমি বিটিআৰৰ 40টা সমষ্টিত হিতাধিকাৰীসকলৰ লগত সভা আয়োজন কৰি আছোঁ আৰু আজি চালাকাটি সমষ্টিত আমাৰ হিতাধিকাৰী সভা হৈ গ'ল। এই হিতাধিকাৰী সভাত আমি কেন্দ্ৰ চৰকাৰৰ যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰাম, ৰাজ্য চৰকাৰৰ বিভিন্ন ফ্লেগশ্বিপ প্ৰগ্ৰাম আৰু আমাৰ কাউন্সিল চৰকাৰৰ এই অঞ্চলৰ ৰাইজক উদ্দেশ্যি অৰ্থনৈতিক উন্নয়নৰ কাৰণে আৰু শিক্ষা উন্নয়নৰ কাৰণে সামাজিক বিভিন্ন দিশবিলাক চাই পেলাই কিছুমান ভাল ভাল আঁচনি আনিছিলোঁ। এই আঁচনিবিলাক আজি আমি ৰাইজৰ আগত ডাইৰেক্টলি ইণ্টাৰেকশ্যন কৰিবলৈ নিজে ক'বলৈ আহিছোঁ। কাৰণ বহুত সময়ত আমি দেখিছোঁ স্বাধীনতাৰ পিছত কেন্দ্ৰীয় চৰকাৰেও বহুত ভাল ভাল আঁচনি দিছে, দুখীয়া মানুহৰ কাৰণে, খেতিয়কৰ কাৰণে, মহিলাসকলৰ কাৰণে, শিশুৰ কাৰণে, বৃদ্ধসকলৰ কাৰণে, সকলো শ্ৰেণীৰ কাৰণে ভাল ভাল আঁচনি দিছে। কিন্তু সেই আঁচনিবিলাক কেতিয়াবা 100% ৰূপায়ণ নহয়। যেনেকৈ আজি PMYৰ ঘৰ আজিৰ সময়ত আমি বহুত নিৰ্মাণ কৰিলোঁ। অকল চালাকাটিতে আগৰ 17 বছৰত 505টা ঘৰ আছিলে, আজি ইয়াত 5000তকৈ অধিক ঘৰ নিৰ্মাণ কৰা হ'ল। কাৰণটো হৈছে আমি বহুত গুৰুত্ব সহকাৰে লৈছোঁ। আগতে কি আছিলে, এটা ইনষ্টলমেণ্ট ওলালে পইচাটো খৰচ কৰি দিলে ঘৰখন নবনায়। এতিয়া দুখীয়া মানুহৰ কাৰণে তেখেতক এই পইচাটো লাগে, কিন্তু আমি মনত পেলাই দিব লাগিব যে যদি এখন ভাল ঘৰ বনাই ল'ব পাৰে, যিটো PMYৰ ঘৰ হওক, আৱাস যোজনাৰে ঘৰ হওক, কিন্তু 20-25 বছৰ আৰামছে যাব। নহ'লে কি হয়, প্ৰত্যেক বছৰে বছৰে ঘৰ বনাই থাকিব লাগে আৰু দুখীয়া মানুহৰ কাৰণে বছৰে বছৰে ঘৰ বনাব কাম কৰিব, এইটো অসুবিধা হয়। গতিকে সেই ঘৰ নিৰ্মাণ কৰাত আমি সহায় কৰিবলৈ তেখেতসকলক আগবাঢ়ি আহিছোঁ বা অনুৰোধ কৰিছোঁ। টয়লেট দিছে SBMৰ স্বচ্ছ ভাৰত মিছনৰ, এই স্বচ্ছ ভাৰত মিছনৰ যিটো SBMৰ টয়লেটবিলাক নিৰ্মাণ হোৱা নাই বহুত জেগাত, এইবিলাক কথা আলোচনা কৰিছোঁ। খেতিয়কসকলৰ কাৰণে PM কিষাণ আঁচনি আহিছে, আয়ুষ্মান আহিছে, প্ৰত্যেকটো আঁচনি কেন্দ্ৰ চৰকাৰৰ বহুত সুন্দৰ আঁচনি। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত, বিকশিত ভাৰত নিৰ্মাণৰ কাৰণে চব ফাউণ্ডেশ্যনটো অলৰেডি কৰিলে। এতিয়া আমাৰ দায়িত্ব আছে যে তেখেতৰ যিটো মনোভাৱ, তেখেতৰ যিটো দূৰদৰ্শিতা, এই আঁচনিবিলাক আমাৰ ইয়াত ৰূপায়ণ কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন পিছত ৰাখিব বিচৰা নাই, ভাৰতৰ উন্নত ৰাজ্যৰ ভিতৰত এখন কৰিব বিচাৰিছে। গতিকে যি আঁচনি দিছে এই আঁচনিবিলাক 100% ৰূপায়ণ হ'ব লাগিব। আৰু আমাৰ বড়োলেণ্ড অঞ্চলত 30-40 বছৰ অস্থিৰতাৰ কাৰণে, সংগ্ৰামৰ কাৰণে, বিভিন্ন কাৰণত ইয়াত উন্নয়নবিলাক হোৱা নাছিলে। আজি আমি শান্তি ঘূৰি অহাৰ পিছত আমি সকলোৱে ক্ষিপ্ৰতাৰে সেই উন্নয়নটো লৈ যাবৰ কাৰণে কাউন্সিলত যিখিনি টকা আহিছে, এই টকাবিলাক আমি লাইভলিহুড মিছনত আনিছোঁ। এই টকাবিলাক আমি গাহৰি পালন, মুৰ্গী পালন, বিভিন্ন আঁচনি, হেণ্ডলুম, বিভিন্ন আঁচনিলৈ লৈ আহিছোঁ। স্পৰ্টছত আমি এই আঁচনিটো বিভিন্ন ভাল আঁচনি লৈছে। মই ধন্যবাদ দিব লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক। আমাৰ যিটো এই বছৰ এমাহ আগত আৰম্ভ হোৱা যিটো CM কাপ, সেইটো আজি ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাতত ঘোষণা কৰিছে। চ' আজি সেইকাৰণে বহুতখিনি কাম বড়োলেণ্ডত হৈ আছে, সেইখিনি আমি হিতাধিকাৰীসকলৰ লগত আলোচনা কৰি আৰু অলপ যে মনটো তেখেতসকলৰ কনফিডেন্সটো বাঢ়াব পাৰে, তেখেতসকলে যাতে কাম কৰাত সহযোগ কৰে, সেইটোকে আমি অনুৰোধ কৰিবলৈ এই মানে কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে। আজি কিমান জনক দিয়া হ'ল ছাৰ? আজি ইয়াত চালাকাটিত একজেক্টলি নাজানো, কিন্তু এতিয়া আমি দি আছোঁ 10 হাউচৰ 10,000 ছেল্ফ হেল্প গ্ৰুপক 10 হাউচৰ বিভিন্ন বস্তু। আমি প্ৰথমতে মাইনাও চেৰাং বিথাংকীৰ দ্বাৰা 10,000 ছেল্ফ হেল্প গ্ৰুপক 25,000 কৰি আৰ্থিক সাহায্য দিয়া হৈছিলে বিভিন্ন কাম কৰাৰ কাৰণে। এতিয়া আমি দিছোঁ 10 হাউচৰ। এইটো কি হ'ল, বহুত ছেল্ফ হেল্প গ্ৰুপে মোক ক'লে যে গাঁৱত পূজা যেতিয়া হয়, বিয়া যেতিয়া হয়, বিভিন্ন আমাৰ কি আছে, চেয়াৰ লাগে, কিবা কিবি বাচন বৰ্তন লাগে, এইবিলাক নাথাকে, বহুত কষ্ট হয়। তো এইকাৰণে 10,000 ছেল্ফ হেল্প গ্ৰুপক 10 হাউচৰ বস্তু দিয়া হৈছে, এইটো আৰু 6 ফাইনেন্সৰ দ্বাৰা। চ' সেইটো আজি বিভিন্ন গাঁৱত, প্ৰায় 10,000 গাঁৱত এইটো গৈ পাব। মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীৰ পৰা 5দিনীয়া টুৰ বড়োলেণ্ডত কৰিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই টুৰটোৱে আমাৰ যিটো ডেভেলপমেণ্টেল বিভিন্ন চিনাৰিঅ'বিলাক, বিশেষকৈ তেখেতে 2টা প্ৰগ্ৰাম কৰিম বুলি কৈছে। এটা হ'ল পাৰ্টিৰ কাৰণে, তাত তেখেতে পাৰ্টিৰ কথা পাতিব, দলীয় কথা পাতিব, কিন্তু এটা ৰিভিউ কৰিব য'ত DC অফিচত ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক লৈ পেলাই। চ' সেই ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক আমি যেনেকৈ লৈ আছোঁ 40টা সমষ্টি, তেখেতে ডিষ্ট্ৰিক্ট লেভেলত কৰিব। আৰু এই ৰিভিউ কৰাৰ লগে লগে যদি ক'ৰবাত পিছ পৰি আছে, কোনোবা এটা বিষয়ত পিছ পৰি আছে, সেইটো আৰু ক্ষিপ্ৰতাৰে সেইটো ৰূপায়ণ হ'ব। কংগ্ৰেছৰ ডাঙৰ নেতাই যুঁজ হ'ব বুলি কৈছিলে, যুঁজ শব্দটো বড়োলেণ্ডৰ কাৰণে এটা ভয়ানক শব্দ। আমাক আৰু ভয় খুৱাব নালাগে। যুঁজ বুলি ক'লে আমাৰ মানুহবিলাকে ভয় কৰে। ইলেকশ্যনত অংশগ্ৰহণ কৰক, পাৰ্টিচিপেট কৰক,
ইয়াত কেণ্ডিডেট দিয়ক কিবা দিয়ক ইলেকশ্যন খেলক আমাৰ ক'ব লগা নাই যেতিয়া যুঁজ বুলি কোৱাৰ লগে লগে বড়োলেণ্ডত যোৱা 40 বছৰত বহুত যুঁজ হৈ গ'ল হকে বিহকে যুঁজেই হৈ আছে আমি বহুত টেষ্ট দেখিলোঁ আমি বহুত মৰাশো দেখিলোঁ অকাল মৃত্যু মানুহবিলাকৰ বহুত দেখিলোঁ শিশুৰ পৰা মহিলালৈকে আমি ইয়াত মৃত্যু দেখিলোঁ চ' সেইকাৰণে আমি ইয়াত আকৌ যুঁজ নিবিচাৰোঁ ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ ইয়াত ভাল মন লৈ আহি ৰাজনীতি কৰক ৰাইজক আপোনাৰ ভাল ভাল কথাবিলাক দাঙি ধৰক সকলোকে বিশ্বাস আজি দিবলৈ আপুনি চেষ্টা কৰক কাৰণ যোৱা 40 বছৰমানত আমাৰ এনেকুৱা হৈ গ'ল এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ পৰা বুঢ়ো বহুত দূৰত গুচি গৈছিলে ইভেন বহি দুটা জনগোষ্ঠী কথা পাতিব পৰা পৰিৱেশে নাছিলে এই 4 বছৰত এই পৰিৱেশটো ঘূৰাই অনা হৈছে ইয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰো মাৰ্গদৰ্শন আছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰো মাৰ্গদৰ্শন আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো ইয়াত বহুতখিনি পৰিশ্ৰম আছে আমি চবে মিলি ইয়াত শান্তিটো ঘূৰাই আনিছোঁ গতিকে আজিৰ সময়ত আকৌ কোনো যুঁজ কৰিব নালাগে যুঁজ কৰিবলৈ চিন্তা কৰি বড়োলেণ্ডত আহিব নালাগে যেতিয়া বড়োলেণ্ডত আহিব শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু বড়োলেণ্ডৰ এই বেচেৰা 35 লাখ জনসাধাৰণে বহুত কষ্ট পাইছে আৰু কষ্ট নিদিওঁ বুলি এটা মনোভাৱ লৈ যাহাতে ইয়াতে আহে মই এইটোকে অনুৰোধ কৰিম ছাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ মতে যি দলে কৈছে চাওক সেইটো ৰঞ্জিত দাস ডাঙৰীয়া দীঘলীয়া এটা ৰাজনীতি এক্সপিৰিয়েঞ্চ আছে তেখেতে কিবা এটা চিন্তা কৰি কৈছে গতিকে তেখেতৰ ওপৰত মই একো কমেণ্ট নকৰোঁ তেখেতৰ চিন্তাটো তেখেতে কৰিছে আমাৰ চিন্তাটো আমি কৰিম ছাৰ আজি যিটো চালাকাটি সমষ্টিত বিশেষত সকলো প্ৰাৰ্থী নিক্ষেপ কৰাৰ কথা চৰ্চা লাভ কৰিছে এইটো আপোনালোকৰ তাত লাভ কৰিছে আমাৰ তাত এতিয়ালৈকে লাভ কৰা নাই আমাৰ তাত কামহে চলি আছে 40টা সমষ্টিত আমাৰ একদম মানে 3200 বুথত আমাৰ কাম চলি আছে 40টা সমষ্টিত আমাৰ কাম চলি আছে সুন্দৰ এটাৰ এক সে বাৰকাৰ এক সব সমষ্টিতে আমাৰ কাৰ্যকৰ্তা ৱাৰ্কাৰবিলাক ৰাইজৰ লগত আছে বহুত উৎফুল্লিত হৈ পেলাই কাম কৰি আছে চ' এইটো ভাল কথা চালাকাটিত এতিয়া পৰিৱেশ আমাৰ বহুত ভাল এখেতসকলৰ 2-3 বাৰ জিকি পেলাই MCL এজন কেতিয়াবা EMO হ'ল কিন্তু কাম কৰিবলৈ পৰা নাই সেইটো ৰাইজে দেখিছে সেইকাৰণে দলে বলে সব জনগোষ্ঠী ওলাই আহিছে